এতিয়া হৈ গ'ল তো এতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰিম ইয়াৰ পৰা প্ৰায় বেছি দূৰ নহয় আমাৰ শুকান তো গাইজ আহি ফাইনেলি পাই গ'লোহি আমি একেবাৰে মাছ মজিয়াত পাই গ'লোঁ আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নিশ্চয় জনাব ইমান ধুনীয়াকৈ পাহাৰৰ মাজেৰে আমাৰ পৰিৱেশটো চব কি ধুনীয়া আজি ব্লগটো কৰি ইমান ভাল লাগিছে নহয় মই ক'ব হেল্ল' গাইজ মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ চ' আজি ব্লগটো ধামাকা হ'ব গৈ আছে কাৰণ আজি মই ক'ত আছোঁ আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে আজি মই আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে আপোনাৰ ভিতৰলৈ সোমাই আহিলোঁ চ' এতিয়া ভিতৰৰ কাহিনীবিলাক আপোনালোকক অলপকৈ মই জনাম আৰু আজি এই পথছোৱাত আছোঁ এই পথছোৱা আপোনাৰ জেঙিয়ালিত আছে চেণ্ট্ৰেল পথ হয় আৰু এই পথটোৱে আপোনাৰ প্ৰায় বহুত দূৰলৈকে আমাৰ দিহিং পাটকাইখন ভিতৰলৈ সোমাই যাব পৰা সুবিধা চিষ্টেম আছে আৰু এই ৰাস্তাটো খুবেই ধুনীয়াকৈ বনাই ৰাখিছে আমাৰ ফৰেষ্ট গাৰ্ডবিলাকে আৰু আমাৰ চৰকাৰখনে ধুনীয়াকৈ বনাইছে আৰু পৰ্যটক আহিলে ধুনীয়াকৈ চাব পৰা যাব আৰু চ' আপোনালোকক মই এনেকৈ আগলৈ দেখাই যাম বাৰু অলপকৈ চ' গাইজ আপোনালোকক এতিয়া মই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কিছু দৃশ্য দেখাইছোঁ আমাৰ যিহেতু দিহিং পাটকাই ৰাষ্ট্ৰীয় পথটো বনি আছে যিটো নেকি আমাৰ অৰুণাচললৈ যোৱা হয় আৰু সেই পথটো কেনেকৈ মেৰামতি কৰিছে কি ষ্ট্ৰংকৈ মানে যিবিলাক মানে খাহৈ জেগা আছে সেইবিলাকত যেনেকৈ গাড়ী বাগৰি নাযায় চ' গাইজ এতিয়া আমি বৰ্তমান আহি পাই গ'লোহি আমাৰ কঁঠালগুৰি কেম্প যিহেতু আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে মাজমজিয়াতে আছে এইটো এটা ফৰেষ্ট কেম্প আৰু ইয়াতে ফৰেষ্ট গাৰ্ডবিলাক থাকে চ' ইয়াতে আপোনাৰ পাইছোঁহি ইয়াৰ পৰা প্ৰায় বেছি দূৰ নহয় আমাৰ যিটো জাৰ্ণি আছিল আজি এই চুকানজুৰি চ' ইয়াতে চুকানজুৰিৰ পৰা বেছি দূৰ নহয় চ' ইয়াৰ পৰিৱেশটো চব কি ধুনীয়া লাগিছে বাৰু ইয়াতে চব এইফালে চব পৰিৱেশটো কি ধুনীয়া লাগিছে চ' গাইজ আজি মই এনেকৈ লাহে জাৰ্ণিটো ষ্টাৰ্ট কৰিম কাৰণ আজি আমি গৈ আছোঁ শুকানজুৰি আৰু প্ৰায় শুকানজুৰি ইয়াৰ পৰা 3-4-5 কিলোমিটাৰমান হ'ব চাগে তো ফাইনেলি মানে আজি বতৰটো খুবেই ভালে বতৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যতা ইমান ধুনীয়া লাগিছে চাওকচোন একদম মনোমোহা মানে একেবাৰে ইয়াত আহি ল'লে যাবই মন নাযাব নেকি আপোনালোকৰ কাৰণ মানে আমি যিটো পাহাৰ এৰিয়াটো পাৰ হৈ আহিলে এটা ৰিজাৰ্ভ দৰে মানে সমান ঠাই এডোখৰত আছোঁ বৰ্তমান এতিয়া আমি কঁঠালগুৰি ৰোডটো এইটো ৰোড প্ৰায় চুকানজুৰি যাব পৰা যাব আৰু প্ৰায় এইটো ৰোডে অৰুণাচল পাবগৈ আৰু আপোনালোকে নিশ্চয় ভাল পাব ব্লগটো তো গাইজ আহি ফাইনেলি পাই গ'লোহি আমি একেবাৰে মজিয়াত পাই গ'লোঁ আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কি পৰিৱেশটো চোৱা কি ধুনীয়া লাগিছে অ' মাই গড আহা তুমি আহা কাষলৈ ওচৰত আহা তুমি ইমান ধুনীয়া অ' মাই গড পৰিৱেশটো চোৱাচোন চবফালে চোৱা কি ধুনীয়া জেগা তো মানে এই ঠাই টুকুৰা আপোনাৰ দৈমালি সৰু দৈমালি বুলি কয় সৰু দৈমালি তো এই জেগাটো একদম একেবাৰে মজিয়াত পৰে গাইজ ফাইনেলি আপোনালোকক মই এই নৈখন দেখাইছোঁ এই নৈখন প্ৰায় আমাৰ পাহাৰৰ পৰা ওলাই আহি আপোনাৰ পৰিছেগৈ নামচাং নৈত আৰু নামচাং নৈত পৰিছেগৈ এই পানীখিনি আৰু প্ৰায় নামচাং নৈখন আমাৰ জয়পুৰত বুঢ়ী দিহিঙত পৰিছেগৈ তো ফাইনেলি মানে বেছি ডিছকাছ নহয় ইয়াৰ পৰা জয়পুৰখন একেবাৰে ওচৰে হয় আৰু প্ৰায় মানে জেগাটো ভিউটো কেনেকুৱা লাগিছে কওকচোন আৰু আপোনালোকে আহিলে বাৰিষা ছিজনত আহিব খুব ভাল পাব ইয়াত মানে ঠাণ্ডাটো ধুনীয়া বতাহ চতাহ মাৰি থাকে আৰু গৰমটো বেছি নুঠে প্ৰায় ঠাণ্ডা লাগে খুব ভাল জেগা হয় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন এতিয়া আমি জাৰ্ণিটো লাহে গৈ আছোঁ আৰু দাদা কেইজনে কাম লাগি আছে চাওকচোন ৰাস্তাটো বৰ ধুনীয়াকৈ বনাইছে আমাৰ যিটো কোম্পানীয়ে পাইছে ন খুব ধুনীয়া ৰাস্তা বনাইছে মানে একেবাৰে একদম সমান মেটেলবিলাক পাৰিছে ন দেখিবলৈ খুব ধুনীয়া এটা লাগিছে পৰিৱেশটো চ' গাইজ এতিয়া মানে অলপ পানী পিয়া লাগিলে তাকে পানী খাওঁ বুলি ভাবিলোঁ আৰু এতিয়া বৰ্তমান পানী খাবলৈ নামি গৈছোঁ পাহাৰৰ পানী তো এতিয়া মই পানী খাবলৈ লৈছোঁ তাকে পানী অলপ খাওঁ বুলি ভাবিলোঁ পাহাৰৰ পানী খুবেই ভালেই লাগে খাই
তো ভাইটি কেমেৰাটো ধৰাচোন। পানী পিয়া হৈ গ'ল। তো এতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰিম। ইয়াৰ পৰা প্ৰায় বেছি দূৰ নহয় আমাৰ শুকানজুৰিলৈ। তো লাহে লাহে গৈ থাকিম। তো আপোনালোকে ব্লগটো অলপ স্কিপ নকৰাকৈ চাই যাব। গাইজ, এতিয়া আমি বৰ্তমান আছোঁ আমাৰ দিহিং পাটকাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এয়া এটা পথ, যিটো পথ নেকি হুগুই পথাৰ বুলি কয়। আৰু এই পথটো অলপ আগৰতে ধৰ আপোনাৰ 300 মিটাৰমান হ'ব চাগে। তাতে এটা কেম্প আছে, আমাৰ ফৰেষ্ট কেম্প আছে। আৰু যিটো নেকি আমাৰ অসমৰ বৰ্ডাৰ হয়। আৰু সিফালে নদীখন আছে, নদীখনৰ এফালে অসম আৰু সিফালে আপোনাৰ অৰুণাচল পৰে। আৰু সিয়াতে এটা কেম্প আছে। তো এইটো এটা পথ হয়, ধুনীয়া পথ হয়। আৰু আপোনালোকে নিশ্চয় পথটো দেখা পাইছে। আপোনালোকক আগৰ ব্লগকেইটাত দেখাম বাৰু কি এইবিলাক গোটেই পথবিলাকতে মই সোমাই যোৱাৰ চেষ্টা কৰিম। আৰু কি পায় কি নাপায় আপোনালোকক দেখাম। আজি গাইজ, এতিয়া বৰ্তমান আহি ফাইনেলি পাই গ'লোহি আমি আপোনাৰ এইটো আপোনাৰ গোলমাৰী মন্দিৰ। আৰু গোলমাৰী মন্দিৰ পালোহি। তো গোলমাৰী মন্দিৰটো ইমানেই পুৰণা মন্দিৰ হয়, এইটো আমাৰ পাহাৰ ভিতৰতে প্ৰায় বহুতে পুৰণা মন্দিৰ হয়। আৰু তো এই এৰিয়াটো আপোনাৰ ইমানেই প্ৰাকৃতিক সৌন্দৰ্য ধুনীয়া নহয়, ক'বই নালাগে। আমাৰ মানে ইয়াতে প্ৰায় 5-6 বছৰ হৈ গ'ল। বাবা এজন আছিলে, তেখেত ঢুকাল। আৰু এই মন্দিৰটো এতিয়া অলপ মানে পৰিৱেশটো অলপ হেৰি হৈ আছে, বেয়া হৈ আছে বাৰু। ইমানেই ধুনীয়া মন্দিৰ এইটো। আমি ইয়ালৈ আহিলে প্ৰায় তাত সেৱা লওঁ, প্ৰায় সেৱা অলপ লওঁ। পানী চানী যোগাৰ নাই, সেইবাবে মানে আমি বৰ্তমান এনেকৈ এটা সেৱা লৈ লওঁ। ভিতৰলৈ নোসোমাওঁ বাৰু। চ' গাইজ, এতিয়া আমি বৰ্তমান লাহে লাহে গৈ আছোঁ। আৰু যিহেতু এটাই মই গৌৰৱ কৰিছোঁ আমাৰ মোদীজীক আৰু আমাৰ হিমন্ত মামাক, কিয়নো ৰাস্তাবিলাক ধুনীয়াকৈ বনাই দিছে। মানুহৰ মেইনকৈ মানে আমাৰ অৰুণাচললৈ প্ৰায় মানুহ অহা যোৱা কৰা হয়, আপোনাৰ বিজনেছৰ ক্ষেত্ৰত ধৰক। আৰু সিহঁতে মানে ডিব্ৰুগড় মেডিকেললৈ যোৱা হয়। আমাৰ অৰুণাচলৰ মানুহবিলাকে সিহঁতৰ ইয়াতে মানে প্ৰায় শুকানজুৰি দৈমালি মানুহবিলাক প্ৰায় ডিব্ৰুগড় মেডিকেল যোৱা হয়, কাৰণ সিহঁতৰ ইয়াত কোনো ডাঙৰ মেডিকেল নাই। আৰু সেইবাবে মানে ৰাস্তাটো বনাই দিছে। খুব ভাল লাগিছে মোৰ মনত, কিমান মানুহৰ জীৱন পাইছে। আৰু সেইবাবে মানে মই চেলুট দিছোঁ ৰাস্তা পদূলি বনোৱাৰ কাৰণে। ত' আমি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। গাইজ, বৰ্তমান পাই গ'লোহি আমি শুকানজুৰি। সিফালেদি আপোনাৰ য'ত পোষ্টাৰ আহি থৈ আছে সেইটো চাইড অৰুণাচল, আৰু এইফালে আপোনাৰ অৰুণাচলৰ পুলিচ চেক পইণ্ট আছে। আৰু আমাৰ এয়া বেটেলিয়ান কেম্প। চ' এইটো চব বেটেলিয়ান কেম্প। আৰু মই একেবাৰে অন্তিম পৰ্যায় আছোঁ অসমৰ। আৰু এয়া ফৰেষ্ট গাৰ্ডৰ অফিচ। আৰু আপোনালোকে ব্লগটো যদি চাই ভাল লাগিল, প্লিজ লাইক কৰিব আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মই যিটো নেক্সট ব্লগ লৈ আহিম আপোনালোকক চেষ্টা কৰিম ভিতৰখিনি দেখুৱাবলৈ আৰু কি পায়।